নমস্কাৰ সকলোকে। এই ভিডিঅ'টো আপোনাৰ বনাইছোঁ এনেধৰণৰ কথাবিলাক আপোনালোকো মানে কিছু লোকৰ ধৰক ডাউট হৈছে বা ডাউট হৈ আছে বা ধৰক আশা কৰি আছে কিছু লোকে যে ৪৫০০টো কি কৰিব, এতিয়া আমাক এপইণ্টমেণ্ট দিবনে নিদিয়ে তাৰ ওপৰতে অকণমান আলোচনা কৰিম। কোনোবাই ধৰক মোক ইণ্ডিভিজুৱেলি মেছেজ কৰে বা কেতিয়ালৈ দিব, আমিতো ইমানখিনিতো নাজানিম কেতিয়ালৈ দিব, কি কথা বা কি প্ৰচেছত কৰিব, কিন্তু এটা সম্ভাৱনা আছে। যিমান দূৰ এতিয়া দেখা গৈছে যে আপোনাৰ পটাপট আমাৰ ভেৰিফিকেশ্যনখিনি কৰিলে ৫,৫০০ৰ ফাৰ্ষ্ট ফেজ কৰিলে, ছেকেণ্ড ফেজ কৰিলে, একদম মানে ইনষ্টেণ্ট কৰিছে ন। আকৌ লগতে হেৰিখন দি দিছে এবচেণ্টিৰ কাৰণে ন'টিচটো মিনিমাম মই ভাবিছিলোঁ তোমাৰ ৮ তাৰিখে আমাৰ শেষ হোৱাৰ কথা আছে ৫,৫০০টোৰ। তো ৫,৫০০ যদি ৮ তাৰিখে শেষ হয় তো ১৫ তাৰিখ মানে ওলোৱা মানে এটা টাইম ধৰক তেনেকুৱা ধৰণৰ হয়। ১৫ তাৰিখ মানলৈকে টাইম লয়, ১৫ তাৰিখ মানত দিলেহেঁতেন। কিন্তু এতিয়া ভেৰিফিকেশ্যন আপোনাৰ ১০ তাৰিখলৈকে হ'ল। ১০ তাৰিখৰ হোৱা মানে আজিতো ৮ তাৰিখ, ৯, ১০ আৰু দুদিন বাকী আছে। লগতে আপোনাৰ দুদিনৰ আগতে ন'টিচ উলিয়াই দিছে এবচেণ্টিখিনিৰ কাৰণে যে ১১, ১২ আৰু ১৪ তাৰিখে এবচেণ্টিখিনিৰ কাৰণে মানে আহিব লাগে আৰু তেওঁলোকে কৰিব লাগে। ইমান জল্দি কৰা মানে আঁৰত ধৰক এনেকুৱা এপইণ্টমেণ্টটোতো নিদিয়ে, তো ইমান জল্দি কৰা কি প্ৰয়োজন আছে? ইমান দিনে লেহেমীয়া কৰি এতিয়া ডাইৰেক্ট আপোনাৰ স্পীড লগাইছে কামবিলাক। তো ইয়াৰ পৰা মানে এটা ধাৰণা কৰিব পাৰি, একেবাৰে 100%টো নহয়, মানে মোৰ নিজৰ ধাৰণাটোহে কৈছোঁ দেই, বা মোক ক'ৰবাৰ পৰা এইটো ইনফৰ্মেশ্যন পোৱাও নাই এইটো হ'ব বুলি, কিন্তু মোৰ নিজৰ ধাৰণা যে ইমান ১০ তাৰিখে শেষ হ'ল, ১১ তাৰিখে এতিয়া হেৰি কৰিলে এবচেণ্টিৰ কাৰণে দিছে ধৰক ১২, ১৪, আকৌ ১৮, ১৯টো বা বেলেগ, সেইটো আপোনালোকৰ কিবা অসুবিধা আছে যদি দিব পাৰে বা কিবা জানিবলগীয়া থাকিলে সেইটো বেলেগ কেছ। এতিয়া তো ইমান জল্দি কৰি পেলাই মোৰ এনেকুৱা ধাৰণা হৈছে যে তেওঁলোকে প্ৰভিজনেল লিষ্ট নুলিয়াব নেকি এতিয়া। তো যদি প্ৰভিজনেল লিষ্ট নুলিয়াই তো নুলিয়াই পেলাই তেওঁলোকে এটা কাম কৰিব পাৰে DWয়ে যে ৪৫০০টোৰ ভেৰিফিকেশ্যন এতিয়া ষ্টাৰ্ট কৰি দিব পাৰে। সম্ভাৱনাহে কৈছোঁ দেই, আপোনাৰ জুলাই মাহৰ ২০ তাৰিখ মানৰ পৰা মানে ভেৰিফিকেশ্যন ষ্টাৰ্ট কৰি দিব পাৰে হেৰিয়ৰ কাৰণে, যিটো কি কয় এইটো ৪৫০০ মানুহৰ কাৰণে, পোষ্টৰ কাৰণে। তো যদি জুলাই ২০ তাৰিখ মানৰ পৰা ষ্টাৰ্ট কৰি দিয়ে, ফাৰ্ষ্ট ফেজৰ ধৰক আপোনাৰ ৩০ তাৰিখ মানলৈ শেষ হৈ যাব। ঠিক সেইদৰে ছেকেণ্ড ফেজৰ আপোনাৰ আগষ্টৰ ২০ তাৰিখ ১০ তাৰিখলৈ শেষ হৈ গ'লে, এবচেণ্টিৰ কাৰণে মিলাই মেলি ২০ তাৰিখ যদি কৰি দিয়ে, তেতিয়াহ'লে আপোনাৰ আগষ্ট মাহত গোটেইটো কমপ্লিটেই হৈ যাব ভেৰিফিকেশ্যনটো। ৪৫০০ কৰোঁ বুলি ক'লে মানে দুটা ফেজত কৰি দিব, বা এটা ফেজতো কৰিব পাৰে, কি ঠিক আছে, এটা ফেজত কৰিলেও হৈ যায়, কাৰণ পোষ্ট কম আছে। আগতেতো ৫,৫০০ আছিলে, এতিয়া ৪৫০০, ১,০০০ মানুহ কমি যাব। তো কম মানুহক ভেৰিফিকেশ্যন কৰিলেই হৈ যাব। তো যদি সেইটো কৰে, সম্ভাৱনা আছে যে সেইটো কৰিলে তেতিয়া এপইণ্টমেণ্ট দুইটা একেলগতে দিব পাৰিব। ধৰক মানে আগা পিছাকৈ দুইটাৰ হেৰি উলিয়াই পেলাই, যিটো কি কয় মেৰিট লিষ্ট উলিয়াই পেলাই, প্ৰভিজনেল মেৰিট লিষ্ট। তো আগষ্টত যদি কমপ্লিট কৰে, ছেপ্টেম্বৰৰ মাহটোত আপোনাৰ ৩-৪খন মেৰিট লিষ্ট উলিয়াই দিলে, প্ৰিফাৰেঞ্চ দিবলৈ দি দিলে, তো অক্টোবৰত এপইণ্টমেণ্ট দিব পাৰে। তো তেনেকুৱা এটা হোৱাৰ চান্স নথকা নহয়, সম্ভাৱনাটো আছে যে তেনেকুৱাও হ'ব পাৰে। তো আপোনালোকৰ কেনেকুৱা মতামত আপোনালোকে মানে কৈ চাব পাৰে। মোৰ মতে কিন্তু এনেকুৱা লাগিছে, কাৰণ ইমান জল্দি কামবিলাক কৰিবলৈ লৈছে। ধৰক ভেৰিফিকেশ্যনেই শেষ হোৱা নাই, লগতে এবচেণ্টিখানে একদম নেক্সট দিনাই দি দিছে, নহয় জানো। তো যদি প্ৰভিজনেল লিষ্ট নুলিয়াই সোনকালে, তেতিয়াহ'লে ৪৫০০ৰ ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব। ধন্যবাদ।